দৰঙৰ দৈপামত শৈক্ষিক সজাগতা সভা দৈপাম মহম্মদ আলী মডেল একাডেমীৰ উদ্যোগত এই শৈক্ষিক সজাগতা সভা তীৰ জোৱা মদ ভাং ড্ৰাগছ বাল্য বিবাহ নাৰী সুৰক্ষা শিশু শ্ৰমিক পথ সুৰক্ষা আদি ভিন্ন দিশ সামৰি আলোচনা অনুপ্ৰেৰকৰ ৰূপত বহু দল আৰু সংগঠনৰ কৰ্মী সজাগতা সভাতেই তিনিখন বাস্তৱধৰ্মী তথা সামাজিক একাংকিকা নাট মঞ্চস্থ দৰঙৰ দৈপামত আবেলি ভাগত এখনি শৈক্ষিক সজাগতা সভা অনুষ্ঠিত হয় দৈপামৰ অগ্ৰণী শিক্ষা অনুষ্ঠান মহম্মদ আলী মডেল একাডেমীৰ উদ্যোগত এই শৈক্ষিক সজাগতা সভাখনি অনুষ্ঠিত কৰা হয় তীৰ জোৱা মদ ভাং ড্ৰাগছ বাল্য বিবাহ নাৰী সুৰক্ষা শিশু শ্ৰমিক পথ দুৰ্ঘটনা আদি ভিন্ন দিশ সামৰি আলোচনা কৰে সভাখনত অনুষ্ঠানটিতে তিনিখন বাস্তৱধৰ্মী তথা সামাজিক একাংকিকা নাট ক্ৰমে বাল্য বিবাহে সামাজিক ব্যাধি সামাজিক মাধ্যমৰ কুপ্ৰভাৱ আৰু মাদক দ্ৰব্য সমাজৰ বাবে হানিকাৰক মঞ্চস্থ কৰে মহম্মদ আলী মডেল একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে সভাখনত আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ দৈপাম আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া মহাদেৱ হীৰা AIUDF দলৰ জিলা সভাপতি হবিবুৰ ৰহমান দৰং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰাকিব উদ্দিন আহমেদ প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলাম শিক্ষাবিদ মুক্তাৰুল ইছলাম বিশিষ্ট সাংবাদিক ইমদাদুল ইছলামৰ লগতে বহু অতিথি উপস্থিত থাকে শৈক্ষিক পৰ্যালোচনা আগবঢ়ায় আৰু সমাজৰ কুব্যাধিসমূহ আঁতৰ কৰিবলৈ আহ্বান জনায় বিদ্যালয় প্ৰধান ৰফিকুল ইছলামে ৰাইজক উদ্দেশ্যি বহু মূল্যৱান ভাষণ প্ৰদান কৰে সকলোৱে বিদ্যালয়খনৰ অনাগত ভৱিষ্যতৰ মংগল কামনা কৰে দৰঙৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ আমাৰ ল'ৰা ছোৱালীবিলাকে ভালকে লিখা মেলা নকৰে আমাৰ ল'ৰা ছোৱালীবিলাক যদি শিখৰ গুটকা এই ধৰণৰ ধপাজাতীয় সামগ্ৰী সেৱন কৰে সাহাবে কৈ গৈছে ইমদাদুল সাহাবে কৈ গৈছে আপোনালোকে শুনিছে এইফালেদি শুনিছে এইফালেদি ওলাই গৈছে নে কৈয়ে থাকিব আপোনালোকে গাৰ্জেন দেখাইছে এই গাৰ্জেন দেখাই এইবিলাক গাৰ্জেনে আপোনালোকৰ ল'ৰা ছোৱালী শিকাব লাগে যে মদ খাৱাটো একদম পাপৰ কথা আৰু আপোনালোকৰ ধৰ্মমতে এইটো বৰ্জনীয় কোনোদিনে ধৰ্মত আপোনালোকৰ ধৰ্মত মদ ভাং বিড়ি চিগাৰেট জুৱা খেলিবলৈ কেতিয়াও নকয় আপোনালোকৰ ধৰ্ম বুলি নহয় প্ৰত্যেক ধৰ্মতে নকয় হৈ যায় কেঞ্চাৰ বেমাৰ হয় এজন অসমৰ দৰে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যদি বাকী সমাজত যদি এনেকুৱা মেছেজ দিয়ে তেতিয়াহ'লে মানুহে কি ভাবে ল'ব নিজৰ সন্তানক যাতে 14 বছৰ বয়সত মটৰচাইকেল কিনি নিদিয়ে তাৰ পৰা আপোনালোকে সজাগ হ'ব লাগিব আমাৰ গাঁৱত মদ তীৰ জোৱাৰ প্ৰচলন যাতে হ'ব নোৱাৰে বহুত ভাল এটা অনুভৱ আজি ইয়াত অহাৰ পিছত খুব ভাল লাগিছে ইয়াৰ আগতেও আমি বহু কেইখন এনেকুৱা সজাগতা সভাত আমি অংশগ্ৰহণ কৰিছিলোঁ কিন্তু আজিৰ এইখন সজাগতা সভাই আমাৰ দৈপাম মহম্মদ আলী মডেল একাডেমীয়ে যি দেখালে যে সজাগতা সভাৰ লগত তেওঁলোকে তিনিখনকৈ নাটক মঞ্চস্থ কৰিছে আৰু তিনিখন নাটকতেই এটা মূল ছাবজেক্ট ৰখা হৈছে আজিৰ যি বিষয়বস্তু যে মদ ভাং জুৱা ইয়াৰ ওপৰত ড্ৰাগছ বাল্য বিবাহ নাৰীসকলৰ সুৰক্ষা প্ৰত্যেকটো কথাৰ ওপৰত তেওঁলোকৰ নাটক তিনিখনত তেওঁলোকে ইয়াত প্ৰকাশ কৰিব পাৰিছে আৰু ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত আছে আমাৰ বিভিন্ন দল সংগঠনৰ মানুহ আছে আমন্ত্ৰিত অতিথিসকল আছে ৰাজনৈতিক দলৰ নেতাসকল আছে প্ৰত্যেকেই আজিৰ এই অনুষ্ঠানটোক সঁচাকৈয়ে ভাল পাইছে আৰু যিসকল ব্যক্তিয়ে এই আপোনালোকৰ এই মানে বাতৰিৰ যোগেদি চাব তেওঁলোকৰ নিশ্চয় ভাল পাব যে এনেকুৱা সজাগতা সভা আমাৰ প্ৰত্যেকখন অনুষ্ঠানত প্ৰত্যেকখন শিক্ষানুষ্ঠান হ'ব লাগে আৰু বিশেষকৈ আমাৰ সংখ্যালঘু সমাজত যিবিলাক বেয়া কাম চলি আছে মদ ভাং জুৱা ইয়াৰ উপৰিও ড্ৰাগছ তাৰ ওপৰত আমাৰ বাল্য বিবাহ তাৰপিছত নাৰীসকলৰ ওপৰত যি অত্যাচাৰ নিশ্চয়কৈ এটা সময়ত আমি সকলোৱে যদি এনেকৈ কাম কৰি যাওঁ এনেকৈ যদি প্ৰত্যেকখন আমাৰ অনুষ্ঠানে কাম কৰি যায় নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমাজৰ ব্যক্তিসকলৰ মাজত এটা প্ৰভাৱ পৰিব ভাল প্ৰভাৱ পৰিব আৰু এটা সময়ত গৈ আমি 100% ছাকচেছ হৈ যাম ব্যক্তিগত বিদ্যালয়সমূহৰ বহু ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰে আৰু এই ব্যক্তিগত বিদ্যালয়সমূহৰ এইখন বিদ্যালয় প্ৰথম এটা ব্যতিক্ৰমী অনুষ্ঠান যে মদ ভাং বাল্য বিবাহ শিশু শ্ৰমিক নাৰী শিক্ষা এই সংক্ৰান্তত এটা সজাগতা সভা অনুষ্ঠিত কৰিছে তাৰ কাৰণে আমি এই স্কুলৰ অধ্যক্ষ ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানত উপস্থিত দেখিছোঁ বহুত ৰাইজ সাধাৰণ অভিভাৱকসকল উপস্থিত আছে আমি সকলোকে এটা কথাই ক'ম যে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি প্ৰত্যেকজন গাৰ্জেনে গুৰুত্ব দিয়ক আৰু নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি নিজৰ ল'ৰা ছোৱালীবিলাক কি কৰিছে কি কৰা নাই ইয়াৰ প্ৰতি নজৰ দিয়ক ভাল লাগিছে মই নিজকে ধন্য মানিছোঁ যে মোৰ এইখন গাঁৱতে জন্ম হৈছিল এই দৈপামত এনেকুৱা এটা প্ৰথম আয়োজন কৰা হৈছে এই আয়োজনত মই বহুত সন্তুষ্টি লভিছোঁ
আৰু মই বেছিকৈ আপ্লুত হৈছোঁ মোৰ এই পৰম শ্ৰদ্ধাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু আছিলে মহম্মদ আলী মাষ্টাৰ চাহাব আৰু তেখেতৰ স্মৃতিত সৃষ্টি কৰা মহম্মদ আলী মডেল একাডেমি তাৰে যিজন সঞ্চালক মোৰ ভতিজা ৰফিকুল ইছলাম তেওঁক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা কাৰ্যসূচী হাতত লৈছে গতিকে বিশেষকৈ মই আমাৰ দৰং জিলাৰ জমিয়ত উলামাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ জমিয়ত উলামাৰ সৌজন্যত সৃষ্টি হোৱা সমাজ সংস্কাৰ যিখন জিলা সমিতি হৈছে তাৰে মই সভাপতি হিচাপে আৰু মোৰ সম্পাদক ইমদাদুল ইছলাম চাহাবো ইয়াত আহি উপস্থিত হৈছে গণ্যমান্য বহুত ব্যক্তি ইয়াত আহি উপস্থিত হৈছে গতিকে আমি এই আজিৰ যিটো মেছেজ এই মেছেজটো গোটেই অসমত দিব খুজিছোঁ গোটেই সমাজত এটা পূৰ্ণ পৰ্যায়ৰ পৰিৱৰ্তন হওক ইয়াত জাতি ধৰ্ম বৰ্ণ নাই সকলো সমাজতে যাতে ইয়াৰ এটা পৰিৱৰ্তন আনে হয় পৰিৱৰ্তন এটা আহিব লাগে মদ ভাং গাঞ্জা বাল্য বিবাহ যিমান আছে সকলোখিনি দূৰীভূত কৰি আমি সুস্থ সমাজ বিচাৰোঁ আমি সুস্থ অসম বিচাৰোঁ ধন্যবাদ জনাইছোঁ মই আমাৰ সাংবাদিক বন্ধুসকলক লগতে কথা হ'ল যে আমি আমাৰ সমাজখনক এক দুৰ্নীতিমুক্ত সমাজ এক ভ্ৰষ্টাচাৰীমুক্ত সমাজত আমি পৰিণত কৰিব বিচাৰিছোঁ যাৰ কাৰণে আমাৰ ছাত্ৰ সমাজ আগবাঢ়ি আহিছে আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহিছে আমি আমাৰ এই সমাজখনক ড্ৰাগছ তীৰ জুৱা খেল মদ এইবিলাকৰ পৰা বাল্য বিবাহ এইবিলাকৰ পৰা আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমি আজি যি বিশেষ সজাগতা সভাৰ আয়োজন কৰিছোঁ ভাবিছোঁ তাৰ জৰিয়তে আমি আগবাঢ়িব পাৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271